Joseph School, we have Naveen Pao. And that's all for now, and I'll be handing over the microphone to Phyllis. And sorry about that, Joy Tatai from Murkong Sele Balika School. And the foundation of today's meeting is all about anti-drugs campaign, and here in Jonai we have a few like-minded people who are doing this social cause, rehabilitating and reassuring to the public that they are building a better Jonai. We would like to introduce to you a few of the rehabilitation center which has been founded and been running for a long time here in Jonai itself. I would like to start with Independent Foundation, Nepali Basti, Bitin Meadow. Healing Recovery Foundation, Udaipur, Suresh Sunwal. The Healing Home Trust, Koblong Mamula David Tegu. And we have Independent Rehabilitation Center, Amoleku, Rangalolit Dole. Better Life Wellness Foundation, Dr. Nepali Basti. And we have Boris Wellness Trust, which is run by Select Bori. And that's all for now. I will pass the microphone to Firoz Dole to proceed with the next program. Thank you. ধন্যবাদ। আমার চিনাকি দিবলৈ থাকি গৈছিলে আমাৰ প্ৰাক্তন জিএম মিচিং অট'নমাছ কাউন্সিল পদুম ৰায় ডাঙৰীয়া, তেখেত আমাৰ জোনাইৰ বিশিষ্ট ব্যক্তি। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে দেউৰী অট'নমাছ কাউন্সিলৰ জিএম ৰাজেশ দেউৰী ডাঙৰীয়া, মই চিনাকি দিবলৈ জনাইছোঁ। দেউৰী ষ্টুডেণ্ট দেউৰী সাহিত্য সভাৰ সন্মানীয় সদস্য কমল দেউৰী ডাঙৰীয়া উপস্থিত আছে। মন্টু দেউৰীক আমি চিনাকি দিবলৈ জনাইছোঁ। আমাৰ প্ৰাক্তন জিএম ববিকান্ত পেগু, আমি ডাঙৰীয়াক চিনাকি দিবলৈ জনাইছোঁ। আৰু যদি থাকি গৈছে আমি পিছত চিনাকি পৰ্ব অনুষ্ঠান দিয়াৰ কথা। আমি পিছৰ কাৰ্যসূচী অজিত কুম্বাং ডাঙৰীয়া আমাৰ উপস্থিত আছে, আমাৰ কেমি জেলম গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য। উৰিষ্যা মটৰ্ছৰ স্বত্বাধিকাৰী চপ্পু চাহু, মোৰ ককাইদেউ, আমি তেখেতক চিনাকি দিবলৈ জনাইছোঁ। নগেন সোণাৰ উপস্থিত আছে। পিছৰ কাৰ্যসূচী সন্মানীয় সভাপতি মহোদয়ক চলাই দিবলৈ জনাইছোঁ। ধন্যবাদ। চিনাকি পৰ্ব অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰি দিয়াৰ বাবে TMPK সাহিত্য সম্পাদক ফিৰোজ পেগু আৰু ভৱেশ মেধিক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। উদ্দেশ্য ব্যাখ্যা। আজিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াবলৈ TMPK জনাই জিলা সমিতিৰ সম্পাদক জান দলে ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজিৰ TMPK জনাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত ড্ৰাগছ বিৰোধী বিশাল এই নাগৰিক সভাখন সভাপতিত্ব কৰা তথা TMPK জনাই জিলা সমিতিৰ সন্মানীয় সভাপতি ফ্ৰান্সিছ বাপি ডাঙৰীয়া, আমাৰ সভাত উপস্থিত আমাৰ শ্ৰদ্ধাৰ TMPK মাননীয় উপদেষ্টা ৰাজকুমাৰ বৰা ডাঙৰীয়া, TMPK প্ৰাক্তন সভাপতি তথা মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য মাননীয় নৰেশ কুমাৰ ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ নেতা অতুল পেগু ডাঙৰীয়া, TMPK প্ৰাক্তন সভাপতি মূলাকান্ত পেগু ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা TMPK প্ৰাক্তন উপসভাপতি তথা MMK
কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য আমাৰ জ্যেষ্ঠ নেতা শংকৰ তায়ুং ডাঙৰীয়া, TMPকে প্ৰাক্তন সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ কাৰ্বুক পেগু ডাঙৰীয়া, মঞ্চত উপবিষ্ট জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু ডক্টৰ ৰাজেশ্বৰ পেগু ডাঙৰীয়া, মঞ্চত উপবিষ্ট মুৰকং চেলেম মহাবিদ্যালয়ৰ আমাৰ শ্ৰদ্ধাৰ মাননীয় অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে ডাঙৰীয়া, আমাৰ এই বিশাল নাগৰিক সভাত উপস্থিত জোনাই সমজিলাৰ মাননীয় অতিৰিক্ত আয়ুক্ত কৃষ্ণা পায়েং ডাঙৰীয়ানী, জোনাই সমজিলাৰ আৰক্ষী অধীক্ষক মাননীয় সূৰ্যকান্ত মৰাণ ডাঙৰীয়া, বিশিষ্ট সমাজসেৱক শ্ৰদ্ধাৰ দীপক কুমাৰ গগৈ ডাঙৰীয়া, বিশিষ্ট সাংবাদিক ৰয়েল পেগু ডাঙৰীয়া, বিভিন্ন জাতীয় সংগঠনৰ পৰা অহা সন্মানীয় বিষয়ববীয়াসকল, বিশিষ্ট ব্যক্তিসকল, আমাৰ শ্ৰদ্ধাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, গাঁও প্ৰধান সন্থাৰ সন্মানীয় সভাপতি সম্পাদক ডাঙৰীয়া, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা অহা সন্মানীয় বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আপোনালোকে জানে বৰ্তমান সময়ত ড্ৰাগছৰ প্ৰভাৱত গ্ৰাসত পৰিছে ভৱিষ্যত প্ৰজন্ম। বৃহত্তৰ জনাই অঞ্চলতো ড্ৰাগছৰ প্ৰতি আসক্ত আমাৰ যুৱক যুৱতীৰ সংখ্যা দিনক দিনে সৰ্বনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিগত কিছু বছৰৰ পৰা বৃহত্তৰ জনাই অঞ্চলৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে, যাৰ ফলত সামাজিক বাতাবৰণৰ শৃংখলা বিঘ্নিত, শৈক্ষিক পৰিৱেশ বিনষ্ট আৰু বিদেশী ড্ৰাগছ সেৱনৰ ফলত ভয়াৱহভাৱে বৃদ্ধি পাইছে স্বাস্থ্য কেন্দ্ৰ তথ্য অনুসৰি HIV আক্ৰান্তৰ সংখ্যা। এয়া জনস্বাস্থ্য ক্ষেত্ৰত এক ডাঙৰ বিপদ সংকেত। ড্ৰাগছ প্ৰচলনৰ ফলত আমাৰ এই অঞ্চলত আইন বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ লগতে আৰু যিসকল যুৱ প্ৰজন্মক লৈ আমি জাতিটো গঢ়াৰ সপোন দেখো, যিসকল যুৱ প্ৰজন্মক লৈ আমি সমাজ গঢ়াৰ সপোন দেখো, সেই যুৱ প্ৰজন্ম আৰু সেই আমাৰ ভৱিষ্যত প্ৰজন্মই এতিয়া ক্ৰমান্বয়ে ড্ৰাগছৰ কবলত পৰিছে। ই আমাৰ সমাজৰ বাবে এক অত্যন্ত চিন্তনীয় বিষয়। আৰু ড্ৰাগছ প্ৰচলনে যুৱক যুৱতী বা আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস হোৱাৰ লগতে আমাৰ পৰিয়ালৰ জীৱনো ধ্বংসৰ মুখত পেলি দিছে। গতিকে সন্মানীয় বিশিষ্ট ব্যক্তিসকল, এই ড্ৰাগছ প্ৰচলনক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? আমি এই আজিৰ নাগৰিক সভাখনত আমি
আমি সকলোৱে ঐক্যবদ্ধ হৈ এই সিদ্ধান্তত আমি উপনীত হ'ব লাগিব। আপোনালোকে দেখিছে এটাৰ পাছত এটা ৰিহেব চেণ্টাৰ বৃদ্ধি পাবলৈ ধৰিছে। ৰিহেব চেণ্টাৰ বৃদ্ধি হোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু এখনৰ পাছত এখন ৰিহেব চেণ্টাৰ বৃদ্ধি হোৱাত এটা কথা প্ৰমাণিত হৈছে যে ড্ৰাগছ সেৱনৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত ৰিহেব চেণ্টাৰৰ সংখ্যাও বৃদ্ধি পাইছে। এটা ৰিহেব চেণ্টাৰ পৰ্যাপ্ত নোহোৱাৰ ফলত আন এখন ৰিহেব চেণ্টাৰ বৃদ্ধি হৈছে। আৰু এটা কথা আমি চিন্তা কৰিবলৈ আমি বাধ্য হৈছো, আমি প্ৰতিখন গাঁৱত ৰিহেব চেণ্টাৰ আমি খুলিব লাগিব নেকি? প্ৰতিখন ঘৰত আমি ৰিহেব চেণ্টাৰ খুলিব লাগিব নেকি? এনে পৰিস্থিতি আমাৰ মাজত আহিছে। গতিকে আমি ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো? আৰু ড্ৰাগছ প্ৰচলনৰ ফলত চুৰি কাণ্ডৰ বৃদ্ধি হৈছে। আপোনালোকে জানে, সংবাদ মাধ্যমত আপোনালোকে জ্ঞাত হ'ব পাৰিছে নিশ্চয়, নিজৰ গোৱালি গৰু বান্ধি থব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে আমাৰ সমাজখন। নিজৰ ঘৰত নিজৰ গাড়ীখন নিজৰ বাইকখন পাৰ্ক কৰিব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে। আমাৰ সাধাৰণ ৰাইজে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। গতিকে ই আমাৰ বাবে অতিকৈ চিন্তনীয় বিষয়। আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিব বিচাৰিছো, কেৱল টিএমপিকে আগবাঢ়িলে এই ড্ৰাগছ বিৰোধী অভিযানটো আমি সফল সমাপ্তি ঘটিব নোৱাৰিম। প্ৰতিগৰাকী সচেতন নাগৰিক, বৌদ্ধিক মহলৰ পৰা আৰম্ভ কৰি শিক্ষক সমাজ, ছাত্ৰ সমাজ, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ আমি একেলগে যদি এই ড্ৰাগছ বিৰোধী অভিযানটো যদি আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে আমি এই ড্ৰাগছ প্ৰচলনে আমাৰ সমাজখন নিশেষ কৰিবলৈ গৈ আছে। গতিকে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছো, এই ড্ৰাগছৰ ভয়াৱহতা আমি যদি নিৰ্মূল কৰিব নোৱাৰিম, তেতিয়াহ'লে জাতিগত প্ৰক্ৰিয়া বিফল হ'ব। এই কথা আমি চিন্তা কৰাৰ সময় আহি পৰিছে। ঘৰৰ পৰা নিজৰ সন্তানক, নিজৰ ছাত্ৰ ছাত্ৰীক কলেজলৈ পঠিয়াই, কিন্তু অভিভাৱকসকলে তাৰ চকু ৰাখিছেনে নাই? কৰবাত ফন্দকুটাত বহি ড্ৰাগছৰ নিচা লৈ আছে নেকি? আমি দেখিবলৈ পাওঁ আমাৰ এই জোনাই অঞ্চলৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানত, গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ, বিভিন্ন প্ৰান্তত শিক্ষা গ্ৰহণ কৰিবলৈ যায়, কিন্তু আমি দেখিবলৈ পাওঁ নেতৃগত দৃষ্টিজন পোৱা এই আমাৰ ছাত্ৰ ছাত্ৰীগৰাকী, নেতৃগত স্থান নম্বৰ পোৱা আমাৰ এই সন্তানগৰাকী কৰবাত গুৱাহাটী নিজৰ লগৰ লগ বন্ধুৰ ৰুমত বন্ধুতাত বহি ড্ৰাগছৰ নিচা লোৱা আমি দেখিবলৈ পাওঁ মাজে সময়ে। তাৰ কাৰণে যাক লৈ আমি সপোন দেখো, সমাজখনক নিৰ্মাণ কৰাৰ সপোন দেখো, জাতিটো নিৰ্মাণ কৰাৰ সপোন দেখো, কিন্তু সেই ছাত্ৰ ছাত্ৰী বা সেই ভৱিষ্যত প্ৰজন্ম এতিয়া ড্ৰাগছৰ কবলত পৰাৰ লগতে নিজৰ পৰিয়ালকো ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। এটা হাহাকাৰ সৃষ্টি হৈছে আমাৰ মাজত। জোনাইৰ বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে ড্ৰাগছৰ প্ৰচলনৰ ফলত।
এই কথা আমি সকলোৱে অনুভৱ কৰাৰ সময় আহি পৰিছে। আজি এটা অনুভৱ কৰিব বিচাৰিছো, আমি ডিএমপিকে এবাৰ আগবাঢ়ি যাব বিচাৰিছো। প্ৰতিখন গাঁৱত, প্ৰতিখন ঘৰত এই ড্ৰাগছ বিৰোধী অভিযানটো আমি তীব্ৰতাৰে আমি গঢ়ি তোলাৰ আমি কথা বতৰা আমি চিন্তা কৰিছো। কেৱল ডিএমপিকে আগবাঢ়িলে নহ'ব, আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব। গতিকে এই আজিৰ নাগৰিক সভাখনত আমি এটা সিদ্ধান্তত সকলোৱে উপনীত হয় এই মাৰাত্মক এই ড্ৰাগছ বিৰোধী অভিযানটো আমি যাতে আমি তীব্ৰতাৰে গঢ়ি তুলি আমাৰ এই জনাই অঞ্চলৰ পৰা আমি নিষেধ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাই মোৰ বক্তব্য সিমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।